পাঞ্জাব কিংছ দৰ্শনীয় প্ৰদৰ্শন 262 ৰানৰ লক্ষ্য আগত লৈ পাঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 8 উইকেটত পৰাস্ত কৰিলে। মেচখনত প্ৰথম ইনিংছতে এনে লাগিছিল যেন KKR টিমে সম্পূৰ্ণ গেমৰ মোমেণ্টাম যেন নিজৰ হাতত লৈছে, কিন্তু পিছলৈ জনি ব্ৰাইষ্টো আৰু সুশান্ত সিঙে মিলি যি খেল দেখুৱালে সেয়া অবিশ্বাস্য আছিলে। 262 ৰানৰ লক্ষ্য আগত লৈ পাঞ্জাব কিংছে 8 উইকেট আৰু 8 বল বাকী থকাতেই যেন ডাঙৰ ব্যৱধানত জয়লাভ কৰিলে সেয়াও অবিশ্বাস্য আছিলে। আৰু জনি ব্ৰাইষ্টোৱে দুৰ্দান্ত শতকীয় ইনিংছৰ উপহাৰ দিলে আৰু নিজৰ ইনিংছত 4টাকৈ 4 আৰু 9টাকৈ 6এৰে ইনিংছ বিল্ড কৰিছিল জনি ব্ৰাইষ্টোই। প্ৰথমৰে পৰা জনি ব্ৰাইষ্টোই যি খেল দেখুৱাইছিল সেয়া নেক্সট লেভেল আছিলে। প্ৰথম পাৱাৰ প্লেৰ পৰাই যি ডমিনেট কৰিছিল পাঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱন নথকা স্বত্তেও যে 262 ৰানৰ লক্ষ্য পাঞ্জাব কিংছে চেছ কৰি জিকিব পাৰিছে সেয়াও আশ্চৰ্যজনক আছিলে। আৰু জনি ব্ৰাইষ্টোৰ এই শতকীয় ইনিংছৰ মূলতেই পাঞ্জাব কিংছে সহজ জয় লাভ কৰিব পাৰিছে যদিও প্ৰভসিমৰণ সিঙেও এইখন মেচত গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল। প্ৰভসিমৰণ সিঙে কেৱল মাত্ৰ 20টা বলতেই 54 ৰানৰ যি কেমিঅ' ইনিংছ খেলিছিলে আৰু ইয়াৰ বলতে পাঞ্জাব কিংছে জয়ৰ কাষলৈ যাব পাৰিছিল। দুৰ্ভাগ্যবশতঃ প্ৰভসিমৰণ সিঙে ৰান আউট হয় যদিও 18টা বলৰ ভিতৰতেই অৰ্ধশতক সংগ্ৰহ কৰিছিল। তাৰোপৰি ৰিলি লুইছেও ভাল প্ৰদৰ্শন কৰিছিলে, 16টা বলৰ ভিতৰত 26 ৰান কৰিছিল। আৰু শেষলৈ যি ফিনিচিঙৰ প্ৰয়োজন আছিল পাঞ্জাব কিংছক, আৰু বিগত কেইটা মেচত যি ফিনিচিঙত দায়িত্ব সহকাৰে সেই ভূমিকা গ্ৰহণ কৰি আছিল সুশান্ত সিং, আৰু সেই সুশান্ত সিঙে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে নিজৰ যি এবিলিটি আৰু সেই এবিলিটি অনুযায়ী প্ৰদৰ্শন কৰি সুশান্ত সিঙে যি প্ৰদৰ্শন কৰিলে সেয়া সকলো বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰি লৈছে। ইতিমধ্যে নিজৰ প্ৰদৰ্শনৰ বলত সুশান্ত সিঙে আৰু কেৱল মাত্ৰ 28টা বলৰ ভিতৰতে 68 ৰানৰ কেমিঅ' ইনিংছৰ উপহাৰ দি পাঞ্জাব কিংছক অৱশেষত 262 ৰানৰ লক্ষ্য আগত লৈ জয়লাভৰ সোৱাদ দিলে। সুশান্ত সিঙে নিজৰ ইনিংছত 2টাকৈ 4 আৰু 8টাকৈ 6 কোবাইছিল। এই মেচ জয়ত সুশান্ত সিঙৰ অৱদানো বহুত আছিল, আৰু শেষলৈ যি উইকেট হাতত ৰাখি মেচ ফিনিচিং কৰাৰ যি প্ৰয়োজন আছিল আৰু সেই প্ৰয়োজন অনুসাৰে সুশান্ত সিঙে পুনৰ এবাৰ নিজকে প্ৰমাণিত কৰিলে। আৰু IPLৰ প্ৰথম অপশ্যনতে যেন ভুলবশতঃ সুশান্ত সিঙক দললৈ লোৱা হৈছিল আৰু বহুতো সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। সেইকাৰণে সুশান্ত সিঙে পিছলৈ উপৰ্যুপৰি মেচ জিকাই সুশান্ত সিঙে নিজকে প্ৰমাণিত কৰি আছে আৰু সমালোচকৰ মুখত উপযুক্ত জবাব দি ধাৰাসাৰে প্ৰদৰ্শন কৰি গৈ আছে সুশান্ত সিং। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ কেৱল মাত্ৰ সুনীল নাৰায়ণে ইকনমিকেল বলিং কৰিব পাৰিছিল। 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 24 ৰান খৰচ কৰি 1টা উইকেট সংগ্ৰহ কৰিছিল। আৰু পাঞ্জাব কিংছৰ সম্পূৰ্ণ টেকনিক আছিল যে সকলো বেটাৰসকলৰ সুনীল নাৰায়ণক সন্মান সহকাৰে খেলি সুনীল নাৰায়ণৰ 4 অভাৰৰ স্পেল পাৰ কৰি বাকী বলাৰসকলক এটেকিং কৰা, আৰু সেই গেম প্লান অনুযায়ী খেলি পাঞ্জাব কিংছে অৱশেষত সফলতা লাভ কৰে। আৰু ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰো আৰম্ভণি দুৰ্দান্ত আছিলে। অপেনাৰ বেটছমেন সুনীল নাৰায়ণ আৰু ফিল চল্টে মিলি যি প্ৰদৰ্শন কৰিছিল সেয়া প্ৰশংসনীয় আছিল। দুয়ো মিলি প্ৰথম যুটিত 138 ৰান সংগ্ৰহ কৰিছিলে, যি কলকাতা নাইট ৰাইডাৰ্ছৰ অপেনিং যুটিত এয়া হায়েষ্ট আছিলে। আৰু ফিল চল্টে 37টা বলৰ ভিতৰতে 75 ৰানৰ অৱদান আগবঢ়াইছিল, আৰু তাৰোপৰি সুনীল নাৰায়ণে 32টা বলৰ ভিতৰতে 71 ৰান কৰিছিল। তাৰোপৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বাকী বেটাৰসকলেও ভাল মিলাজুলা প্ৰদৰ্শন কৰিছিল। ভেংকটেশ আয়াৰে 23 বলৰ ভিতৰতে 39 ৰানৰ কেমিঅ' খেলিছিলে, আৰু সুনীল নাৰায়ণে 24 ৰানৰ বৰঙণি আগবঢ়াইছিল। শ্ৰেয়স আয়াৰ অধিনায়কত্ব পাৰি খেলিছিল, 10 বলৰ ভিতৰতে 28 ৰান সংগ্ৰহ কৰিছিল। আৰু পাঞ্জাব কিংছৰ হৈ কেৱল মাত্ৰ অৰ্শদীপ সিঙে 2টা উইকেট লৈছিল, আৰু ৰাহুল চাহাৰে 1টা উইকেট লৈছিল, আৰু হৰ্ষাল পেটেলেও 1টা উইকেট লৈছিল যদিও ৰান বহুত খৰচ কৰিছিল। আৰু কাগিছো ৰাবাডা কেৱল মাত্ৰ 3 অভাৰৰ স্পেলতে 52 ৰান খৰচ কৰিছিল কাগিছো ৰাবাডা। মেচখনত চাব গ'লে উপৰ্যুপৰি ভালেকেইটা ৰেকৰ্ড দেখিবলৈ পোৱা গ'ল। T20 ক্ৰিকেটত এটা মেচত সৰ্বাধিক 523 ৰান দেখিবলৈ পোৱা গ'ল এইখন মেচত। তাৰোপৰি এটা মেচত সৰ্বাধিক 6 দেখিবলৈ পোৱা গ'ল 42টা, আৰু 37টা 4 দেখিবলৈ পোৱা গ'ল। এটা ইনিংছত সৰ্বাধিক 6 দেখিবলৈ পোৱা গৈছিল, 24টা 6 পাঞ্জাব কিংছে কোবাইছিল। তাৰোপৰি পাঞ্জাব কিংছৰ 15 অভাৰত
হায়েষ্ট টোটেল আছিল এইখন মেচতে 200 ৰান জগাইছিল 15 অভাৰৰ ভিতৰতে আৰু প্ৰথম ইনিংছতে এনে লাগিছিল যেন পাঞ্জাৱ কিংছে হয়তো মেচখন পৰাজয় বৰণ কৰিব কিন্তু পিছত শেষলৈ বেটাৰসকলে যি প্ৰদৰ্শন কৰিছিল আৰু বেটাৰসকলৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ বলতে পাঞ্জাৱ কিংছে ৰেকৰ্ড সংখ্যক জয় লাভ কৰিব পাৰিলে আৰু IPL তথা T20 ক্ৰিকেট ইতিহাসৰ সৰ্ববৃহৎ ৰানৰ লক্ষ্য আগত লৈ জয়লাভ কৰা দল হিচাপেও পৰিগণিত হয় পাঞ্জাৱ কিংছ। আজিলৈ মেটচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।